আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই কালি আমি ভালকে বুজাই দিম যে আহা কাইলে আমাৰ সমদল আশা কৰোঁ যে সমদল শুনি অলপ আমিও অলপ অনুমতি পাম নহলে আজি তাৰিখত আমি দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয় তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মহল নেকি নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকে লিখি দিম যে এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰে আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই কালি আমি ভালকে বুজাই দিম যে আহা কাইলে আমাৰ সমদল আশা কৰোঁ যে সমদল শুনি অলপ আমিও অলপ অনুমতি পাম নহলে আজি তাৰিখত আমি দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয় তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মহল নেকি নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকে লিখি দিম যে এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰে আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই কালি আমি ভালকে বুজাই দিম যে আহা কাইলে আমাৰ সমদল আশা কৰোঁ যে সমদল শুনি অলপ আমিও অলপ অনুমতি পাম নহলে আজি তাৰিখত আমি দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয় তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মহল নেকি নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকে লিখি দিম যে এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰে আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই কালি আমি ভালকে বুজাই দিম যে আহা কাইলে আমাৰ সমদল আশা কৰোঁ যে সমদল শুনি অলপ আমিও অলপ অনুমতি পাম নহলে আজি তাৰিখত আমি দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয় তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে আৰু গুৱাহাটী তেওঁলোকৰ মহল নেকি নিজৰ লংকা দৰে ব্যৱহাৰ কৰে আৰু সেইকাৰণে আমি ভালকে লিখি দিম যে এটা সমদল আৰু আশা কৰোঁ আমাক সহায় কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত